নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। সম্পূৰ্ণ খালি ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল অভাৰ ডিষ্ট্ৰিক্টৰ আসামৰে ভেকেঞ্চি। প্ৰাইভেট স্কুল হওক, প্ৰাইভেট ফাইনেন্স কোম্পানী হওক, প্ৰাইভেট কোম্পানী হওক, সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। অল আসাম প্ৰাইভেট জব ভেকেঞ্চি, সোলাৰ কোম্পানী ভেকেঞ্চি, ফ্ৰণ্ট ডেস্ক জব ফেব্ৰুৱাৰী মাহৰ, FMCG MNC কোম্পানী, অল আসাম প্ৰাইভেট জব, ক্লাছ 10 পাছ, কেম্পা কলাৰ ভেকেঞ্চি, IFL ফাইনেন্স, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ভেকেঞ্চি চলি আছে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি ফ্ৰেছ, যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে, এইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। জিলাই চাকৰি আহিল অল আসাম প্ৰাইভেট জব, এইবোৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে। 15,000 পৰা 30,000 দৰমহা পাব। কণ্টেক্ট দিয়া থাকিব, কণ্টেক্ট কৰি ল'ব পাৰে। ইমেইল ID দিয়া থাকিব, ফোন নম্বৰ দিয়া থাকিব। আৰু প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ইউজ টু পে। এইটোৰ কাৰণে আপোনালোকৰ অল ডিষ্ট্ৰিক্ট অফ আসাম, অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আহিছে। চেলছ এক্সিকিউটিভ, টেৰিটৰী চেলছ মেনেজাৰ, এৰিয়া চেলছ মেনেজাৰ। এইটো কাৰণে চেনেল চেলছ আৰু নেটৱৰ্ক ডেভেলপমেণ্টখিনি কৰিব লাগিব। লগতে ৰিটেইলাৰ আৰু ডিষ্ট্ৰিবিউটৰ নেটৱৰ্কখিনি চাব লাগিব। লগতে ফিনটেক আৰু এজেণ্ট ইকুৱেশ্যনখিনি কৰিব লাগিব। আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব, যেনেকুৱা AEPS, MATM, DMT, CMS ছাৰ্ভিচেছ, ফিনটেক ফিল্ড ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ হ'লে হ'ল। 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব ফিনটেক ফিল্ড এক্সপিৰিয়েঞ্চত। কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব, বেছি কোৱালিফিকেশ্যন নালাগে। চ' মেইল ID দুটা দিয়া আছে, আপোনালোকৰ নিজৰ সুবিধা মতে নিজৰ ৰিজিউমিখন পঠাই দিয়ক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো হেডিঙো লিখি দিয়ক, আৰু তাৰপিছত প্ৰেফাৰ্ড ডিষ্ট্ৰিক্ট আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন লিখি দিব। সেইমতে আপোনালোকৰ যদি ডিষ্ট্ৰিক্টত খালী থাকিলে ইণ্টাৰভিউ কাৰণে মাতা হ'ব, আৰু ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। সেইটো কাৰণে হেডিং আৰু প্ৰেফাৰ্ড ডিষ্ট্ৰিক্টটো লিখি দি 27 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি পাকশিলা হাইস্কুল, এইটো শিৱসাগৰৰ পৰা আহিছে। টিচিং আৰু নন টিচিং ষ্টাফৰ কাৰণে ভেকেঞ্চি। ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ 27 ফেব্ৰুৱাৰীত 10:30 পৰা 2 বজালৈ। পোষ্ট কেইটা মই কৈ দি আছোঁ। টিচিং যোনখিনি পোষ্ট হয় সেইখিনি মেথামেটিক্সৰ, এইটো কাৰণে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন উইথ BEd, ইংলিছৰ পষ্ট গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন উইথ BEd, বায়' চায়েন্স গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন উইথ BEd, মণ্টেছৰী ট্ৰেইন টিচাৰ, ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছত। লগতে স্পেচিয়েল এডুকেটৰ, এইটো কাৰণে গ্ৰেজুৱেশ্যন উইথ ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন। লগতে নন টিচিং ষ্টাফ, যেনেকুৱা ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ আৰু অফিচ এছিষ্টেণ্ট, এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছত, ফ্ৰেছাৰ্ছ হ'লে হৈ যাব, এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। আৰু পাকশিলা হাইস্কুল আপোনালোকৰ শিৱসাগৰৰ পৰা আহিছে। ফোন নম্বৰ দি আছে, যোগাযোগখিনি কৰি 27 ফেব্ৰুৱাৰীত যোনটো ইণ্টাৰভিউ হ'বলৈ গৈ আছে সেইটো ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে। আৰু ইণ্টাৰভিউটো যদি ভাল হয় চাকৰিটো হ'বলৈ সক্ষম হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। ভেকেঞ্চি মঞ্জুশ্ৰী ইন'ভেশ্যন, ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানী, চলভেণ্টলেছ আৰু চলভেণ্ট বেছ অপাৰেটৰ লেমিনেশ্যনৰ কাৰণে ভেকেঞ্চি। এইটো কাৰণে গুৱাহাটী, আপোনালোকৰ নৰ্থ গুৱাহাটীৰ ভেকেঞ্চি। আপোনালোকৰ কোৱালিফিকেশ্যন ডিপ্ল'মা বা ITI এক্সপিৰিয়েঞ্চ 3 to 6 year একে ফিল্ডত। দুটা ভেকেঞ্চি আছে, চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল। চ' মেইল ID তলত দিয়া আছে, ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতে খালি এপ্লাই কৰক। ভেকেঞ্চি আজান্তা চুজৰ পৰা ভেকেঞ্চি, জ'নেল চেলছ মেনেজাৰ গুৱাহাটী লোকেশ্যন, আৰু ঝাৰখণ্ডৰ ভেকেঞ্চিও আছে। ফুটৱেৰ বেকগ্ৰাউণ্ড অনলি কেণ্ডিডেট কেন এপ্লাই, দুটা ভেকেঞ্চি আছে। এইটো কাৰণে আপোনালোকৰ লিড জ'নেল চেলছ, লগতে মেনেজ ডিষ্ট্ৰিবিউটাৰ, হ'লচেলাৰ্ছ, এচিভ ৰিভিনিউ টাৰ্গেট, এক্সপাণ্ড চেনেল টিম লিডাৰশ্বিপ, ট্ৰেড মাৰ্কেটিং, ইনভেণ্টৰী কোঅৰ্ডিনেশ্যন আৰু মাৰ্কেট ইণ্টেলিজেঞ্চ। এইটো কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল আজান্তা চুজৰ কাৰণে। চ' যাৰ গ্ৰেজুৱেশ্যন আছে যিকোনো ষ্ট্ৰীমত, আৰ্টছ চায়েন্স কমাৰ্চ যিকোনো হ'লে হ'ল। মেইল ID দিয়া হৈ আছে, আপোনালোকৰ সুবিধা মতে এপ্লাই কৰক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি 27 ফেব্ৰুৱাৰীৰ পিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি
আছায়া কনষ্ট্ৰাকশ্যন জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আৰ্কিটেক্ট ইণ্টেৰিয়ৰ ডিজাইনাৰৰ ভেকেঞ্চি নগাঁৱৰ পৰা ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক চবে পাৰিব ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে কেণ্ডিডেট পেশ্যনেট ক্ৰিয়েটিভ আৰু ডেডিকেটেড প্ৰফেচনেল হ'ব লাগিব মেইল আইডি তলত দিয়া হৈ আছে 27 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল শিক্ষকৰ ভেকেঞ্চি ইংলিছৰ এটা social সায়েন্সৰ এটা আৰু মেথমেটিক্সৰ এটা ৱাক ইন ইণ্টাৰভিউ ডেডলাইন দিয়া আছে 27 ফেব্ৰুৱাৰী আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে ফোন নাম্বাৰটো ফোন কৰি পেলাই আৰু ইণ্টাৰভিউ এটেণ্ড কৰিলে আপোনালোকৰ এইবোৰ ডকুমেণ্ট লৈ যাব লাগিব যেনেকুৱা বায়'ডাটাখন আৰু জেৰক্স কপি হ'ব কোৱালিফিকেশ্যন টু দ্য মেনেজিং ডাইৰেক্টৰ লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল জনাই ধেমাজি বা মেইল আই ডি দিয়া আছে মেইল আই ডিটো পঠাই দিব পাৰে ফোন নম্বৰ দিয়া আছে যোগাযোগখিনি কৰক চেলাৰী আৰু এলাৱেঞ্চ এজ পাৰ নৰ্মছ হিচাপে পাব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ নগাঁৱৰ পৰা আহিছে NBFCৰ পৰা কালেকশ্যন অফিচাৰ ছিকিউৰ্ড MSME LAP লোকেশ্যন নগাঁও গুৱাহাটী আৰু শিলচৰৰ ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব কালেকশ্যন ছিকিউৰ্ড বা আনছিকিউৰ্ড লোন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন লগতে মেইল আই ডি দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব আৰু নগাঁও গুৱাহাটী নে শিলচৰ কৰিব খুজিছে এইটো ব্ৰেকেটত মেনশ্যন কৰি দিব প্ৰেফাৰ্ড লোকেশ্যন বুলি মেনশ্যন কৰি দি আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সেইটো কাৰণে ফোন নম্বৰ যোনটো দিয়ে ফোন নম্বৰটো যেতিয়া কাৰেক্ট দিয়ে যেতিয়া কোম্পানীক কণ্টেক্ট কৰিলে লগালগ আপোনালোক পায় বহুতে ফোন নম্বৰটো দিয়া ইনকাৰেক্ট দিয়ে আৰু ফোন কৰিলেও ৰেঞ্জত নাথাকা বুলি জনায় চ' নেটৱৰ্ক কাভাৰেজ এৰিয়াৰ বাহিৰত বুলি জনায় ফোন নম্বৰটো এটা ভাল ফোন নম্বৰ দিব যাতে কণ্টেক্ট কৰিলে লগালগ কণ্টেক্ট কৰিব পাৰে নে ভেকেঞ্চি চেণ্ট পেপাৰ একাডেমি ফৰ চিভিল ছাৰ্ভিচৰ পৰা ভেকেঞ্চি চেলছ আৰু মাৰ্কেটিং ক্লাছ মেনেজাৰ ইকনমিক্স ফেকাল্টি চেলছ আৰু মাৰ্কেটিং এছ'চিয়েটৰ কাৰণে 3টা ভেকেঞ্চি 1 year এক্সপিৰিয়েঞ্চ আৰু গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে এবাৰ ফোন কৰি ল'ব ক্লাছৰুম মেনেজাৰৰ কাৰণে APSC CC ইণ্টাৰভিউ এপিয়াৰ্ড কেণ্ডিডেট হ'ব লাগিব আৰু ইকনমিক্স ফেকাল্টিৰ কাৰণে আপোনালোকৰ APSC CC ইণ্টাৰভিউ এপিয়াৰ্ড প্লাছ 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব ত' ফোন নম্বৰ দি আছে মেইল আই ডি দি আছে 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি ভিজন কিউ কোচিঙৰ পৰা ভেকেঞ্চি ডিজিটেল এক্সপাৰ্টৰ ভেকেঞ্চি স্কিল লাগিব যেনেকুৱা এডব প্ৰিমিয়াৰ প্ৰ' জানিব লাগিব ফটোশ্বপ ৰিলেটেড এডিটিং টুলছ চ' ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক 27 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি মঞ্জুশ্ৰী ইন'ভেশ্যন ফ্লেক্সিবল প্লাষ্টিক কোম্পানী ভেকেঞ্চি একাউণ্টছ অফিচাৰ ফিমেলৰ কাৰণে ভেকেঞ্চি নৰ্থ গুৱাহাটী আছাম এইটো কাৰণে BCom পাছ ফ্ৰেছাৰ্ছ হ'লেও চলি যাব আৰু টেলি নলেজ মেণ্ডেটৰী এটা ভেকেঞ্চি আছে চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল মেইল আই ডি দিয়া আছে 27 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব হেডিঙত নপঢ়িব নে ভেকেঞ্চি বিদ্যা মন্দিৰৰ পৰা ভেকেঞ্চি এখন স্কুল হয় প্ৰাইভেট স্কুল এইটোখন আপোনালোকৰ ছাবজেক্ট টিচাৰ হিন্দীৰ ভেকেঞ্চি ছিনিয়ৰ ক্লাছ পঢ়াব লাগিব ফোন নম্বৰ প্ৰিন্সিপালৰ দি আছে যোগাযোগখিনি কৰক কোৱালিফিকেশ্যন BA ইন হিন্দী হ'ব লাগিব আৰু 27 ফেব্ৰুৱাৰী লাষ্ট ডেট দি আছে 27 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ' যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰক কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক আমি আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম একে টাইমত একে চেনেলত